আজিৰ এই নাৰায়ণগড় প্ৰেছ ক্লাবৰ সভাপতি লগতে বিলাসীপাৰাৰ পৰা অহা আমাৰ জ্যেষ্ঠ সাংবাদিক নেতা মুছলিমউদ্দিন চাহাব, আমাৰ নাৰায়ণগড় আইসি ডাঙৰীয়া, আমাৰ অধিবক্তা মামুনুল হক তথা আম আদমি দলৰ জিলা সভাপতি আমাৰ মইনুদ্দিন ডাঙৰীয়া, ফৰিজুদ্দিন, লগতে আমাৰ সাংবাদিক বন্ধুসকল, যুৱ নেতা জহিৰুল ইছলাম, এই অঞ্চলৰ মুৰব্বীয়ান সমাজ। আজি বহুত বিতৰ্কৰ মাজত আপোনালোকে জানে এই নাৰায়ণগড়বাসী আমাৰ অলপ আমি সচেতন নোহোৱাৰ কাৰণে আমি এই নাৰায়ণগড় প্ৰাৰ্থীৰ মানুহ আমাক লৈ বহুতে মানে ধেমালি কৰি আছে। গতিকে আজি সেই কথা আমি উদ্দেশ্যত কম। প্ৰথমে আমাৰ সম্বৰ্ধনা অনুষ্ঠান, সেই সম্বৰ্ধনা অনুষ্ঠানত সৰ্বপ্ৰথম আমাৰ নাৰায়ণগড় প্ৰেছ ক্লাবৰ সভাপতি জনাব হজৰত আলী ডাঙৰীয়াক এখন খোলা গামছা সম্বৰ্ধনা জনাবলৈ অনুৰোধ ৰাখিছোঁ আৰু সম্বৰ্ধনা জনাব আব্দুল বাটেৰ ডাঙৰীয়া। ইয়াৰ পিছত আমাৰ মুখ্য অতিথি আছে। প্ৰথমে হলো বিলাসীপাৰাৰ পৰা অহা আমাৰ জ্যেষ্ঠ সাংবাদিক নেতা মুছলিমউদ্দিন আহমেদক এখন খোলা গামছা দিয়াৰ অনুৰোধ জনাইছে। ইয়াৰ পিছত আমাৰ নাৰায়ণগড় থানা ভাৰপ্ৰাপ্ত বিষয়া শাহজাহান আলী ডাঙৰীয়াক এখন খোলা গামছাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছে। নামটো সম্বৰ্ধনা জনায়। লগতে এটা জাপিৰে ইয়াৰ পিছত আমাৰ বিলাসীপাৰাৰ পৰা অহা তথা আম আদমি দলৰ জিলা সভাপতি তথা অভিবক্তা মামুনুল ইছলামক এখন খোলা গামছাৰে সম্বৰ্ধনা জনাবলৈ। ইয়াৰ পিছত আমাৰ স্থানীয় মুৰব্বীৰ লগতে এই ভূমিকম্পিত গৃহ এই গড়ৰ যি সহযোগিতা কৰিছিল আমাৰ ডাঙৰ ভাই মইনুদ্দিন আহমেদক এখন খোলা গামছাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছে। মোৰ প্ৰিয় বন্ধু যুৱ নেতা জহিৰুল ইছলাম তথা সমাজসেৱক, তেখেতক এখন খোলা গামছাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ। আমার সতীর্থ ফরিজুদ্দিন আহমেদক এখন খোলা গামছাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছে। আমাৰ নাৰায়ণগড় অঞ্চলবাসী আমি চবতে পাওঁ, আমাৰ যিখিনি ৰাজহুৱা কাম কাজ থাকে প্ৰেছ ক্লাবৰ লগতো জড়িত দাৰণী মগৰব আলী ডাঙৰীয়াক এখন খোলা গামছাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছে। এতিয়া আমাৰ মাজত উপস্থিত আছে নাৰায়ণগড় প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি মাননীয় বন্ধু মুছলিমউদ্দিন চাহাবক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছে। আমাৰ আৰু এজন সমাজসেৱক ছোট ভাই আলী আজম মণ্ডল ডাঙৰীয়া এখন খোলা গামছাৰে সম্বৰ্ধনা জনায়। আমাৰ নাৰায়ণগড় বজাৰৰ সভাপতি সম্পাদক তথা সমাজসেৱক আবেদ আলী ডাঙৰীয়াক এখন খোলা গামছাৰে সম্বৰ্ধনা জনায়।
আমাৰ সমাজসেৱক উত্তৰ গোবিন্দপুৰৰ পৰা আহিছে জাহানুদ্দিন ডাঙৰীয়াকে ফুলৰ নাচৰ সম্বোধন আমাৰ আমচুৰ